হেল্ল' মই শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ গণিতৰ অষ্টম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ নম্বৰ 2D প্ৰথম প্ৰশ্নকেইটা লৈছোঁ। প্ৰথম প্ৰশ্নকেইটা সমাধান কৰা বুলি আছে। মই 1ৰ পৰা 5লৈ এই প্ৰশ্নকেইটাক সমাধান কৰিবলৈ বিচাৰিছোঁ। গতিকে ভালদৰে চোৱাচোন। সমাধান কৰা 1 নম্বৰ কি লিখা আছে চোৱা, x/3 = x + 126 / 45। ঠিক আছে, মই সমাধান কৰিম। ইয়াত সমাধান বুলি লিখি ল'ম প্ৰথম সমাধান। ঠিক আছে, পুনৰবাৰ মই লিখি ল'ম x/3 = x + 126/45। ঠিক আছে, এতিয়া ইমপ্লাইজ এইটো চিন ইমপ্লাইজ বুলি কোৱা হয়। এতিয়া চোৱা কি কৰিম জানানে, এনেকৈ যদি থাকে নহয় এই গোটেইখিনি তলত এটা আছে, ইয়াৰ ফালে গোটেইখিনি তলত এটা আছে। ঠিক আছে, আৰু ইয়াতে চোৱা 45 লগত x পূৰণ কৰিম আৰু 3 লগত x + 126 পূৰণ কৰিম। মানে এনেকৈ যদি পূৰণ কৰা হয় এইটো কোৱা হয় ব্ৰজগুণন পদ্ধতি। ঠিক আছে, ব্ৰজগুণন পদ্ধতিৰে মই এই প্ৰশ্নটিৰ সমাধান কৰিব বিচাৰিম। এতিয়া চাওঁ ব্ৰজগুণন পদ্ধতিৰে কেনেকৈনো সমাধান কৰে। 45 লগত x পূৰণ কৰিলে 45x = 3 × x + 126 3 × x + 126। এতিয়া কি কৰিম জানানে, 45x = 3 দুইটাৰ লগত পূৰণ হৈ আছে, 3x + 3 × 126 3 × 6 = 18 8 থাকিলে 3 × 6 একে 7 1 3 × 3। ঠিক আছে, এতিয়া চোৱা 45x মই এই -3x টো +3x টো এইফালে আনিম -3x = ইফালে কিমান আছে 378। এইফালে চোৱা এইফালে দুইটা বিপৰীত চিনযুক্ত হৈ আছে। গতিকে মই কি কৰিম, 45 ৰ পৰা 3 মাইনাছ কৰিম, কিমান পাম 42x আৰু এইফালে পাম 378। আৰু এইফালে চোৱা কি হৈ আছে 42x ৰ লগত 42 মাল্টিপ্লাই হৈ আছে, পূৰণ হৈ আছে। গতিকে মই 42 কি কৰিম 42ক ডিভাইড কৰি দিম। গতিকে 42 কেঞ্চেল যাবগৈ আৰু এইফালে ডিভাইড কৰিলে মই এইফালেও ডিভাইড কৰিব লাগিব। 378 / 42 42 কেঞ্চেল গ'ল, থাকিলে কিমান অনলি x থাকিলে। আৰু এইফালে কিমান বাৰ যায় চোৱা, এইটো 2ৰে গৈ আছে, দুইটা সংখ্যাক 2ৰে গৈ আছে। চোৱা 2 × 2 মনতে কৰিব পাৰি, 2 × 2 এইফালে থাকিলে 17, 2 × 16 1 থাকিলে ইফালে 2 × 18 আৰু ইফালে থাকিলে কিমান 2 × 4 2 × 2। আকৌ চোৱা কেৰে বাৰ দিব পাৰি, এইফালে হৈ আছে এটাইকেইটা প্লাছ কৰিলে কিমান হয় 18 হয়। এই অংককেইটাৰ যোগফল 18 হয় আৰু ইয়াত চোৱা 3ৰে গৈ আছে। অংককেইটাৰ যোগফল যদি 3ৰে যায়, গোটেই সংখ্যাটোক আমি 3ৰে বাৰ দিব পাৰি। গতিকে এইটো 3ৰে বাৰ দিব পাৰি। এইটো 3ৰে বাৰ দিলে কিমান হ'ব 3 × 21 আৰু এইটোক যদি দিওঁ 3 × 6 = 18 3 × 3 = 9 হয়নে। আৰু 7ৰে 63 কিমান বাৰ যায় 9 বাৰ যায়, 7 × 9 = 63। গতিকে x ৰ মান কিমান পালোঁ 9। এইটোৱে হৈছে প্ৰথম প্ৰশ্নটোৰ সমাধান। এতিয়া সমাধান x = 9। ঠিক আছে, ভালদৰে লিখি লওক তোমালোকে। এতিয়া চোৱা 2 নম্বৰটো কি আছে, কুৱেশ্যন নম্বৰ 2টো মই লিখি লৈছোঁ। 60 + 1 / 2 + 1 হৈ আছে আৰু সমান সোঁপক্ষত আছে 70 - 3/3। এই প্ৰশ্নটো কেনেকৈ কৰিম চোৱা, সমাধানটো লিখি ল'লোঁ। 60 + 1/2 + 1 = 70 - 3/3। মই পুনৰবাৰ লিখি ল'লোঁ। এইবাৰ কি কৰিম চোৱা, এইফালে টি এটা আছে, এইখিনিৰ ভিতৰত টি এটা আছে আৰু এইখিনিৰ ভিতৰত টি এটা আছে আৰু এইটো +1 অকলশৰীয়াকৈ আছে। ঠিক আছে, মই এই টি থকা ৰাশিটো মই পুনৰ বাওঁপক্ষলৈ আনিম আৰু +1টো মই সোঁপক্ষলৈ লৈ যাম। 60 + 1 / 2 মাইনাছ, ইয়াত প্লাছ হৈ আছে, ইয়াত আটাইখিনি আগত প্লাছ আছে, বাওঁপক্ষলৈ আহিলে মাইনাছ হ'ব। গতিকে 70 - 3/3 আৰু এইফালে কিমান হ'ব +1টো মই সোঁপক্ষলৈ লৈ গ'লোঁ। গতিকে +1টো হৈ গ'ল -1 আৰু এইফালে চোৱা কি হৈ আছে, ইয়াত 60 + 1 / 2 -70 - 3/3 আৰু এইকেইটা আমি কেনেকৈ কৰিম জানানে, ইয়াৰ এটাই উপায় আছে, এই তলৰ অংককেইটা আমি লসাগু ল'ব লাগিব। তলৰ অংককেইটাৰ লসাগু কি হ'ব, কেনেকৈ উলিয়াম জানানে লসাগু 6 হ'ব জানানে, কেনেকৈ উলিয়াম 2 × 1 আৰু 3 × 1। ইয়াত কি আছে এলচিএম কি হ'ব বা লসাগু 2 × 3 = কিমান হ'ব 6 হ'ব নহয় জানো। গতিকে ইয়াৰ 2 আৰু 3 এলচিএমটো কিমান হ'ব বা লসাগুটো 6 হ'ব। আৰু 2ৰে ইয়াত 3 বাৰ যায় আৰু সেই 3টোৰ ওপৰত লগত পূৰণ। গতিকে 2ৰে ইয়াত 3 বাৰ দিব পাৰি নহয় জানো, 3 বাৰ যায়, এই 3টোৱে 60 + 1ক পূৰণ কৰিব লাগিব। গতিকে কিমান হ'ব 3 × 6 = 18, 18 টিটো থাকিবই প্লাছ 3 × 1 3। বুজি পাইছানে, মাইনাছ চোৱা
এই 3টোৱে 6টো কেইবাৰ যায় দুবাৰ যায় আৰু 2টোৱে 70 - 3 আমি পূৰণ কৰিব লাগিব আৰু আগত মাইনাছ আছেই আমি ব্ৰেকেটৰ ভিতৰত সোমাই দিম গতিকে 2 × 7 14 মাইনাছ 2 × 3 6 হয়নে ইকুৱেল কিমান হৈ আছে -1 আৰু এইফালে চোৱা 6টো গোটেইখিনি তলত 6 আছে আৰু এইফালে আছে -1 এতিয়া কি কৰিম জানানে 6টো কেনচেল কৰিব লাগিব ঠিক আছে প্ৰথমে ওপৰখিনি কৰি লওঁচোন 18t + 3 আৰু এইফালে মাইনাছ ডালে পূৰণ কৰি দিলে হৈ গ'ল -14t হ'বনে মাইনাছে প্লাছ অনলি 6 ইফালে থাকিলে -1 এইবাৰ চোৱা 6টো তলত আছে আৰু এইফালে কি হ'ব 18t মাইনাছ আৰু 14t আছে কিমান হ'ব জানানে 40 হ'ব নহয় জানো এটা আগত প্লাছ এটা আগত মাইনাছ গতিকে 18ৰ পৰা -14 গুণ কৰি থাকিলে কিমান হ'ব +40 ঠিক আছে আৰু কিমান হ'ব জানা +3 +6 কিমান হ'ব +9 ইকুৱেল টু -1 আছে এতিয়া কি কৰিম জানানে 6টো ইয়াৰ লগত ডাইৰেক্ট পূৰণ কৰিব পাৰি গতিকে 6টো কেনচেল যাবলৈ হ'লে মই 6 এটাই ওপৰৰখিনিৰ লগত পূৰণ কৰিব পাৰি তেনেকৈও কৰি দিব পাৰি 40 + 9 / 6 এই 6টো কি হ'ল জানানে এই 6টো তলৰ 6টো কেনচেল কৰিবৰ কাৰণে আমি 6টো মাল্টিপ্লাই কৰি দিলোঁ গতিকে সোঁ পক্ষটো আমি পূৰণ কৰি ল'ব লাগিব -1ৰ লগত একেটা কথা নহয় জানো 6 আৰু 6 কেনচেল কৰি থাকিলে কিমান 40 + 9 ইকুৱেল টু কিমান হ'ব 6 × -1 কি হ'ব -6 এইফালে চোৱা কি হ'ব 40 আৰু +9 মই ইফালে লৈ গ'লোঁ -6 আছিলে -9 হ'ব নহয় জানো মই এইটো ইয়াতে কৰি দিছোঁ ইফালে কিমান হ'ব 40 ইকুৱেল টু -15 নহয় জানো -6 -9 -15 চ' t ইকুৱেল টু কিমান হ'ব -15/4 কিয় 4টো সোঁ চাইডৰ ফালে লৈ গ'লোঁ মই পূৰণ আছিলে হৰণ প্ৰক্ৰিয়াৰ যাবগৈ ঠিক আছে এতেকে সমাধান কি হ'ব t ইকুৱেল টু -15/4 এইটো হৈছে তোমালোকৰ 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ঠিক আছে আকৌ এবাৰ চাই লওঁ ভালদৰে হৈছে এতিয়া চোৱা 3 নম্বৰটো চোৱা 3 নম্বৰটো কুৱেশ্যন কি আছে 4 × 2 - y ব্ৰেকেট ক্লোজ -3 ব্ৰেকেটৰ ভিতৰত আছে y + 5 ডিভাইড বাই 14 ইজ ইকুৱেল টু 4 - y এই প্ৰশ্নটো ভালদৰে চোৱা মই সমাধান কেনেকৈ লিখিম চোৱা সমাধানত পুনৰবাৰ মই লিখি লৈছোঁ 4 × 2 - y -3 × y + 5 ডিভাইড বাই 14 ইজ ইকুৱেল টু 4 - y নহয় জানো এতিয়া এই 14টো ডাইৰেক্ট সোঁপক্ষত 4 - y লগত পূৰণ কৰিব পাৰি ঠিক আছে নে গতিকে সেই প্ৰক্ৰিয়াটো আমি যাব পাৰোঁ ঠিক আছে 14টো থাককচোন ওপৰকেইটাৰ পূৰণফল উলিয়াই লওঁ 4 × 2 8 -4 × y 4y আৰু এইফালে কি হ'ব -3 × y 3y মাইনাছ প্লাছ -3 × 5 15 ইজ ইকুৱেল টু 4 - y নহয় জানো এতিয়া কি কৰিম তাৰমানে 14টো ইয়াত থাকক কি কৰিম ওপৰকেইটা চোৱা -4y -3y কিমান হ'ব -7y দুইটাৰ আগত মাইনাছেই আছে গতিকে কামটো কি হ'ব প্লাছ হ'ব 4 + 3 7 আৰু দুইটাৰ আগত মাইনাছ আছে গতিকে মাইনাছ নহয় জানো -7y আৰু এইফালে কি হ'ব +8 -15 গতিকে মাইনাছ কিমান পাম 7 পাম 15ৰ পৰা 8 মাইনাছ হ'ব 7 হ'ব নহয় জানো আৰু ডাঙৰটোৰ লগত মাইনাছ আছে গতিকে মাইনাছ ইজ ইকুৱেল টু 4 - y এতিয়া 14টো কি কৰিম 14টো কেনচেল কৰাব লাগিব তেতিয়াহ'লে মই ইয়াত এটা 14 মাল্টিপ্লাই কৰি ল'ম নহয় জানো -7y -7 আছে আৰু এইফালে কিমান এইফালেও মই 14 মাল্টিপ্লাই কৰি লওঁ 14 × 4 - y এইফালে 14 আৰু 14 কেনচেল গ'ল থাকিল কিমান -7y -7 ইজ ইকুৱেল টু 14 × 4 56 নহয় জানো আৰু -14 × y 14y এইফালে কিমান হ'ব জানানে -7y আৰু এইফালে y ৰাশি এটা আছে y থকা ৰাশি এটা আছে গতিকে কি হ'ব প্লাছ মাইনাছ আছিল এইফালে প্লাছ 14y ইজ ইকুৱেল টু -7টো সোঁপক্ষলৈ গ'লগৈ এইফালে আছিলে 56 আছিলে আৰু এইফালে -7টো কি হৈ যাব +7 আৰু এইফালে কিমান হ'ল -7y + 14y ইজ ইকুৱেল টু কিমান হ'ব 7y 14ৰ পৰা 7 মাইনাছ কৰিলে 7 পাওঁ আৰু আমাৰ লগত প্লাছ আছিলে প্লাছ এইফালে y ইজ ইকুৱেল টু কিমান হ'ব জানানে 63 + 63 এতিয়া y ইকুৱেল টু কিমান হ'ব 7টো y লগত মাল্টিপ্লাই হৈ আছে আৰু সোঁপক্ষলৈ লৈ গ'লে হৰণ প্ৰক্ৰিয়াৰে গুচি যাব গতিকে 63/7 আৰু 7ৰে চোৱা 63 গৈ আছে 9বাৰ হয়নে গতিকে y ইকুৱেল টু 9 এতিয়া সমাধান কি হ'ব y ইকুৱেল টু 9 ঠিক আছে বুজি পাইছা এতিয়া চোৱা তোমালোকৰ কুৱেশ্যন নম্বৰ 4টো চোৱাচোন কি আছে কুৱেশ্যন নম্বৰ 4ত কি আছে চোৱা 4 + 5b ডিভাইড বাই 1 - 5b ইজ ইকুৱেল টু 3 +
7b divide by 2 minus 7b ঠিক আছে ইয়াৰ আটাইখিনি তলত এটা আছে ইয়াৰ আটাইখিনি তলত এটা আছে ইয়াত হলো প্লাস নাই মাইনাস 1 নাই এফালো প্লাস বা মাইনাস 1 নাই গতিকে আমি কি কৰিম জানেনে ইয়াত ব্ৰজ গুণন পদ্ধতিৰে পূৰণ কৰিম মানে ইয়াৰ তলৰটোৱে ইয়াৰ লগত আৰু এইটো ইয়াৰ লগত ঠিক আছে তেনেকৈ মানে পূৰণ কৰিম ইয়াকে কোৱা হয় ব্ৰজ পূৰণ পদ্ধতি এতিয়া সমাধানত মই পুনৰ কৰি লিখিছো 4 plus 5b divided by 1 minus 5b is equal to 3 plus 7b 2 minus 7b ঠিক আছে implies কি কৰিম হলো ব্ৰজ গুণন পদ্ধতি এইটো ইয়াৰ লগত ঠিক আছে 2 minus 7b into ওপৰটোৰ লগত 4 plus 5b এইটো এফালে লিখা একেই কথা equal to 3 plus 7b into 1 minus 5b ঠিক আছে না এইটো ইয়াৰ লগত কৰিলো এইটো ইয়াৰ লগত কৰিলো এতিয়া চোৱা এই ৰাশিটোৱে ইয়াৰ ৰাশিটোৰ লগত পূৰণ হ'ব আৰু এই ৰাশিটোৱে ইয়াৰ লগত এই ৰাশিটোৰ লগত পূৰণ কৰিম তোৰে দুইটা লগত প্ৰথম পূৰণ কৰিম আকৌ -7b এ দুইটা লগত পূৰণ কৰিম ঠিক আছে তোৰে দুইটা লগত পূৰণ কৰো 2 into 4 plus 5b minus 7b দুইটা লগত পূৰণ কৰিম 4 plus 5b ঠিক একেদৰে 3 into 1 minus 5b 3 এ দুইটা লগত পূৰণ কৰিম আৰু plus 7b এ দুইটা লগত পূৰণ কৰিম 1 minus 5b ঠিক আছে এতিয়া চোৱা 2 into 4 8 plus 2 into 5b 10b minus plus minus 7 into 4 28 আৰু b আছে b minus plus minus 7 into 5 35 b মানে দুটা আছে so b স্কয়ার হৈ যাব না জানো is equal to 3 এর দুটা লগত পূৰণ কৰিম 3 into 1 3 minus 3 into 5 15 b আছে ইয়াত plus 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 হ'ব 7 into b into 1 7b into 1 7b তাহলে আৰু plus এ minus 7b minus 5b 7b লগত 5b to পূৰণ হ'ব 35 b দুটা আছে গতিকে b স্কয়ার এফালে চোৱা এটা কি হয় এফালে যদি সমান সমান মই এটা ৰাখি দেখো এই ৰাশিটা কেনসেল কৰিব পাৰি ইয়াত চোৱা কি মিলি আছে চোৱা -35b স্কয়ার টু এফালে চোৱা ইয়াৰ লগত মিলি আছে -35b স্কয়ার দুটা সমান সমান ৰাখি মই একেই কথা এনেকৈ ক'ব পাৰো -35b স্কয়ার টু মই যদি ইফালে লৈ যাওঁ প্লাছত যাব নহয় জানো গতিকে এইটো লগত কেনসেল যাব গতিকে এইটো লগত এনেকৈও কেনসেল কৰিব পাৰি ঠিক আছে এতিয়া চোৱা কি হ'ল এতিয়া 8 plus 10b এইটো কৰিব পাৰি এতিয়া চোৱা 10b minus 28b কিমান হ'ব 18b হ'ব জানো কাৰণ দুইটাৰ আগত কি আছে এটাৰ আগত মাইনাস এটাৰ আগত প্লাস আছে মাইনাস হ'ব কামটো নহয় জানো আৰু ডাঙৰটো আগত কি চিন আছে মাইনাস থকাৰ কাৰণে ইয়াত মাইনাস হ'ব -18b ঠিক আছে ইফালে চোৱা কি আছে 3 টো আছে আৰু ইফালে চোৱা -15b + 7b কিমান হ'ব এটাৰ আগত মাইনাস এটাৰ আগত প্লাস কাৰণ মাইনাস হ'ব 15 ৰ পৰা 7 গ'ল থাকিল 8b নহয় জানো আৰু ডাঙৰটো আগত মাইনাস আছে গতিকে মাইনাস আৰু ইফালে চোৱা কি হৈ আছে -18b এই -8b টো ইয়াৰ কাষলে না +8b হ'ব আৰু ইফালে 3 টো আছে আৰু +8 টো ইফালে গ'ল গৈ উপকল গ'ল গৈ -8b আৰু ইফালে কি হ'ব জানে -18 + 8 কামটো মাইনাস হ'ব 18 ৰ পৰা 8 গুচি গ'ল 10b আৰু ডাঙৰ ভাগত মাইনাস আছে গতিকে মাইনাস ইফালে আছে কি জানে +3 - 8 কিমান হ'ব কামটো মাইনাস হ'ব নহয় জানো -5 হ'ব জানো ডাঙৰ ভাগত মাইনাস আছে গতিকে মাইনাসে হ'ব আৰু মাইনাস আৰু মাইনাস কেনসেল আৰু b লগত 10 মাল্টিপ্লাই হৈ আছে পূৰণ হৈ আছে আৰু এই পক্ষলৈ যদি যাই গৈ পক্ষলৈকে হৰণ প্ৰক্ৰিয়াৰে গুচি যাবগৈ গতিকে 10 টো তলত আহিব আৰু 5 টো ওপৰত আৰু 5 1 = 5 5 2 = 10 গতিকে b = কিমান পালো হাফ তলত 1 তলত 2 হাফ পাই গলো এটাকে সমাধান x নহয় b = হাফ ঠিক আছে বুজি পাইছা এটা লাস্ট কোৱেশ্চনটো চোৱা লাস্ট কোৱেশ্চনটো চোৱা 5 নম্বৰটো চোৱা কি আছে চোৱা 4m + 8 divided by 5m + 8 is equal to 5/6 হয়নে পুনৰবাৰ মই সমাধানত কি লৈছো 4m + 8 divided by 5m + 8 is equal to 5/6 এই কি কৰিম বজ্ৰগুণন পদ্ধতিৰে আমি কৰিব লাগিব কাৰণ ইয়াৰ গোটেইখিনি তলত এইটো আছে আৰু ইফালেও গোটেইখিনি তলত এইটো আছে 6 টোৱে ওপৰৰ লগত মাল্টিপ্লাই আৰু 5 টোৱে তলৰ লগত মাল্টিপ্লাই কৰিম implies 6 into 4m + 8 আৰু 5 into 5m + 8 ঠিক আছে implies 6 into 4 24 m2 আছে plus 6 into 8 48 is equal to 5 into 5 25m নহয় জানো plus 5 into 8 40 implies 24m এফালে আছে m ৰাখি এটা গতিকে ইয়াক এফালে প্লাস হিচাপে আছে মই বাম পক্ষলৈ আনিলো এটা মাইনাস হিচাপে আহিব -25m is equal to এফালে আছে সোঁ পক্ষত +40 আৰু বাম পক্ষত এটা আছে +40 আছে এফালে গ'ল -48 এটো কিমান হ'ব +24m - 25m কিমান হ'ব
কামটো মাইনাছ হ'ব আৰু ডাঙৰ তলত মাইনাছ থকাৰ কাৰণে মাইনাছ আৰু 25ৰ পৰা 24 গুচি গ'ল থাকিল 1টো নিলিখোঁ অনলি m থাকি গ'ল এইফালে কিমান থাকি গ'ল +40 - 48 ডাঙৰ তলত মাইনাছ আছে মাইনাছ আৰু কিমান থাকিলে 8 থাকিলে নহয় জানো আৰু মাইনাছ আৰু মাইনাছ কেঞ্চেল হ'ল চ' m = 8 এতেকে সমাধান কিমান পালোঁ m = 8 এটা তোমালোকৰ প্ৰথম প্ৰশ্নটোৰ আটাইকেইটা মই প্ৰশ্ন কৰি দিলোঁ সমাধান কৰাকেইটা কৰি দিলোঁ গতিকে ভালদৰে বুজি পালানে বুজি পাইছা ঠিক আছে নুবুজিলে পুনৰবাৰ কম বুজাই দিম নহয় জানো ঠিক আছে থেংক ইউ